নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 10ৰ চেপ্টাৰ 3 প্ৰশস্তি। এই পাঠটোৰ লিখক হ'ল ৰঘুনাথ চৌধুৰী। ছাত্ৰ ছাত্ৰীসকল, এই পাঠটো খুবেই ইম্পৰ্টেণ্ট। মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি ভিডিঅ' চাব। ইয়াতে পাঠভিত্তিক বহুতখিনি কুৱেশ্যন দিয়া আছে আৰু অতিৰিক্ত কুৱেশ্যনো কিছুমান দিয়া আছে। ইয়াতে প্ৰথমতে আছে আমাৰ অতি চমু উত্তৰ দিয়া। ক নম্বৰটো হ'ল ৰঘুনাথ চৌধুৰী কি কবি বুলি জনা যায়। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, ওৱান মাৰ্কৰ আহে এইটো। উত্তৰটো হ'ল ৰঘুনাথ চৌধুৰীক বিহগী কবি নামেৰে জনা যায়। 2 নম্বৰ আছে ইয়াত খ নম্বৰ ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম লিখা। উত্তৰ ৰঘুনাথ চৌধুৰীৰ দুখন কবিতাৰ নাম হ'ল সাদৰী আৰু কেতেকী, আৰু এটা আছে ইয়াত দহি কতৰা। তাৰপিছত গ নম্বৰটো হ'ল প্ৰাকৃতিক কোনে আদৰি আনিলে বুলি কবিয়ে কৈছে। উত্তৰটো হ'ল ইয়াত প্ৰাকৃতিক নতুন কুঁহিপাতে আদৰি আনিলে বুলি কবিয়ে কৈছে। গ নম্বৰ মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। ইয়াৰ উত্তৰটো হ'ব মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে। এনচাৰটো হ'ব ৰবাব ফুলে প্ৰেম পৰিমলৰ যচা বুলি কবিয়ে কৈছে। তাৰপিছত নম্বৰটো হ'ল জল স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে। জলত চলিছে, স্থলত চলিছে আৰু ক'ত মানে আৰু কোন ঠাইত দেৱতাৰ মহা অভিযান চলিছে। ইয়াৰ উত্তৰটো হ'ব জল স্থল আৰু আন্তৰিক্ষত দেৱতাৰ মহা অভিযান চলিছে। এইটো এনচাৰ। তাৰপিছত 6 নম্বৰটো হ'ল মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে। উত্তৰ মহামহিমৰ গান কৃষক বেনুৱে গায় বুলি কবিয়ে কৈছে। তাৰপিছত আমাৰ ইয়াত 2 নম্বৰত দিয়া আছে কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখা। মানে ইয়াত কৈছে কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু এই কবিতাটোৰ যোগেদি আনিছে সেইটোৱে ক'বলৈ কৈছে কবিয়ে। কবিতাটোত কবিয়ে প্ৰাকৃতিৰ আন্তৰিক নাৰী, আকাশ, সূৰ্য, জল, মাটি, গছ, কুঁহিপাত, গজালি, কফুল, চৰাই চিৰিকটি আদি বস্তুবোৰৰ কথা উল্লেখ কৰিছে। এইটো খুবেই ইম্পৰ্টেণ্ট, 2 মাৰ্কছৰ আহে এইটো। তাৰপিছত 3 নম্বৰত দিয়া আছে কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছিল। উত্তৰ হ'ল কবিতাটোত কবিয়ে প্ৰাকৃতিক সৌন্দৰ্য বৰ্ণনাৰ মাজেৰে সুন্দৰ প্ৰশস্তি বা আৰাধনা কৰিছে, কিয়নো প্ৰকৃতিৰ সন্মুখীন সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। প্ৰাকৃতিৰ ৰূপ আৰাধনাৰ আঁতৰত কবিতাটো ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে। তাৰপিছত 4 নম্বৰত দিয়া আছে ইয়াত কবিতাটোত প্ৰাকৃতিৰ সুধা মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বুলি বিৱৰি লিখা। উত্তৰটো হ'ব প্ৰাকৃতিৰ ৰূপ আৰাধনাৰ আঁতৰত কবি ৰঘুনাথ চৌধুৰীৰ প্ৰশস্তি কবিতাটোত ঈশ্বৰৰ ভক্তিৰ স্বৰূপ সোমাই আছে। প্ৰাকৃতিৰ সন্মুখীন সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। কাল ৰাত্ৰিৰ অন্তত যিদৰে পুৱাৰ সূৰ্যয়ে
এইটো সূৰ্যই হ'ব ছাত্ৰ ছাত্ৰীসকল। পোহৰৰ সম্ভাৰ কঢ়িয়াই আনি সৰ্বত্ৰতে বিলাই দিয়ে, জল স্থল আনকি অন্তৰিক্ষ জিলিকি উঠে। এইদৰে গছ বন ফুল ফলেও যেন আনন্দত আত্মহাৰা হৈ পৰিছে। চৰাই চিৰিকটি আদিয়ে সকলোতে দেৱতাৰ সন্ধান কৰিছে। তাৰ পাছত আমাৰ ইয়াত 5 নম্বৰত দিয়া আছে প্ৰশস্তি কবিতাটোৰ মূল ভাৱ লিখা। কবিতাটোৰ মূল ভাৱ লিখিবলৈ কৈছে ইয়াত আমাক। উত্তৰ, কবি ৰঘুনাথ চৌধুৰীৰ প্ৰশস্তি নামৰ কবিতাটোৰ জৰিয়তে প্ৰাকৃতিৰ সৌন্দৰ্য বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা বা গুণানুকৰ্তন কৰিছে। ঈশ্বৰ ভক্তিৰ স্বৰূপ এক আধ্যাত্মিক সুৰে কবিতাটোক গভীৰ অনুভূতিৰ বাহক বুলি তুলিছে। প্ৰাকৃতিৰ ৰূপ আৰাধনাৰ আঁতৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে। সৃষ্টিকৰ্তাই সন্ধানে কবিতাটোক ৰহস্যবাদী কৰি তুলিছে। তাৰপিছত পুৱা আকাশত ৰঙালী সূৰ্যৰ ভুমুকি মাৰাৰ লগে লগে দেশ জুৰি উজ্জ্বল হৈ পৰে। আকাশেৰে বতাহে গছ গছনি বনে প্ৰকৃতি সকলোতে নচাজেৰে সজ্জিত হৈ পৰে। প্ৰকৃতিৰ চৰাই চিৰিকটি গছ লতিকা ফুল ফলবোৰৰ আনন্দৰে ভৰি পৰিছে। চৰাই চিৰিকটিৰ গানে যে সকলোতে দেৱতাহে সন্ধান কৰিছে। তাৰপিছত প্ৰকৃতিৰ চৰাই চিৰিকটিয়ে সুমধুৰ সংগীতৰ মৰ্চনাৰে যেন সকলোতে দেৱতাহে সন্ধান কৰিছে। সেইদৰে অমৃত সন্তান মানুহেও অন্ধৰৰ পৰা পোহৰৰ অভিমুখে বাট বিচাৰি ফুৰিছে। প্ৰাকৃতিক সন্মোহনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। সেয়েহে কবিয়ে ভক্তসকলক তন্দ্ৰ ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। তাৰপিছত আমাৰ 6 নম্বৰত কিছুমান কবিতাটোৰ পৰা কিছুমান লাইন তুলি দিয়া হৈছে। তাৰপিছত 6 নম্বৰত আমাৰ দিয়া আছে, উঠা হে ঋত্বিক ধনী অমৃত পুত্ৰ, উঠা যত যুক্তি পথযাত্ৰী। কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। উত্তৰ, প্ৰশস্তি কবিতাটিত কবিয়ে ৰাতিপুৱা এক মনোমোহা বৰ্ণনা দিছে। নিশাৰ অৱসান ঘটাই পূব দিশত হেঙুলি আভাৰে সূৰ্য দেৱতাই ফুকি মাৰাৰ লগে লগে গোটেই প্ৰকৃতি জগততে এক অপৰূপ সৌন্দৰ্যৰ সৃষ্টি হৈছে। তাৰপিছত আলোক সন্ধানী তেনে ক্ষেত্ৰত অমৃতৰ সন্তান মানুহে কবিৰ দৃষ্টিত এই জগতখনেই যেতিয়া আনন্দ সন্ধানী জীৱশ্ৰেষ্ঠ হৈও কিয় পোহৰৰ সন্ধান কৰা নাই। প্ৰকৃতিৰ জনৰ অস্তিত্ব দেখিবলৈ পাইছে। সেয়ে কবিয়ে সন্মোহীন সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখে। তাৰপিছত আছে ইয়াত মানুহক ঋত্বিক ধনী অমৃতৰ পুত্ৰ বুলি বিশ্লেষণ কৰি এলাহ ত্যাগ কৰিবলৈ আহ্বান জনাইছে কবিয়ে। 7 নম্বৰত দিয়া আছে ব্যাখ্যা কৰা। ক নম্বৰ, উঠে তৰু শিৰে শিৰে বন বিহংগ। ছন্দ ভৰা সুমধুৰ টান জল স্কুল আন্তৰিক সকলোতে যেন দেৱতাৰ মহা অভিযান। উত্তৰটো হ'ল উক্ত কবিতাফাকি বিহগী কবি ৰঘুনাথ চৌধুৰী দেৱৰ ৰচিত প্ৰশস্তি নামৰ কবিতাটোৰ অন্তৰ্গত। কবিতাফাকিৰ জৰিয়তে কবিয়ে পুৱাৰ ৰঙালী সূৰ্যৰ অভাই জল থকা আকাশত থকা প্ৰাকৃতিক জগতত কিদৰে আনন্দ আৰু উৎসমুখৰ পৰিৱেশৰ সৃষ্টি কৰি তাকে বুজোৱা বিচাৰিছে।
বুজাব বিচাৰিছে। পুৱাকাশৰ সূৰ্যৰ কালৰাত্ৰিৰ আন্ধাৰ নাশ কৰি প্ৰাকৃতিক উজ্জ্বলাই তোলে। বনৰ চৰাই চিৰিকটিয়ে গানে গছ লতিকাৰ শিৰে সুমধুৰ গীতৰ ৰাগিনী ঢালি দিছে। মন প্ৰাণ হৰি পুলকিত কৰি চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ আন্দোলতে। তাৰ পাছত আমাৰ ইয়াত আছে খ নম্বৰটো হ'ল কৰি দীৰ্ণ জাৰাদীৰ্ণ পুঞ্জীভূত ক্লেদ শেষ হয়। মহা কালৰাত্ৰি উঠাহে ঋত্বিক ধ্বনি অমৃতৰ পুত্ৰ উঠা যত মুক্তি পদযাত্ৰী। ইয়াৰ উত্তৰটো হ'ব উক্ত কাব্যাংশ কবি ৰঘুনাথ চৌধুৰী দেৱৰ ৰচিত কবিতা প্ৰস্তুতিৰ পৰা তুলি দিয়া হৈছে। কবিয়ে উক্ত কাব্যাংশৰ জৰিয়তে কালৰাত্ৰিৰ আন্ধাৰ নাশ কৰি পুৱাৰ সূৰ্য কঢ়িয়াই অনা সুন্দৰতাৰ অভিযানতাৰ অমৃত সন্তানৰ মানুহৰ জড়িত কৰিবলৈ প্ৰচেষ্টা কৰিছে। নিশা মানেই আন্ধাৰ, এই আন্ধাৰেই হ'ল প্ৰকৃতিৰ অৰ্থত নানা দুখ যন্ত্ৰণাৰে ভৰা ক্ষণ। কালৰাত্ৰিৰ অন্ধকাৰক অৱসান ঘটাই পুৱা আকাশত হেঙুলি অভাৱে। সূৰ্য দেৱতাই ভুমুকি মৰাৰ লগে লগে গোটেই প্ৰকৃতি জগতত এক অপৰূপ সৌন্দৰ্যৰ সৃষ্টি হয়। কবিৰ দৃশ্যত এই জগতখনেই যেতিয়া আনন্দ সন্ধানী আলোক সন্ধানী তেখেত ক্ষেত্ৰৰ অমৃতৰ সন্তান মানুহে জীৱ শ্ৰেষ্ঠ হৈও কিয় পোহৰৰ সন্ধান কৰিব বিচৰা নাই। তাৰপিছত প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। সেয়েহে কবিয়ে মানুহক ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ বুলি বিশেষণ কৰি এলাহ ত্যাগ কৰিবলৈ আহ্বান জনাইছে। তাৰপিছত আমাৰ ইয়াত গ নম্বৰত আছে মোহন কীচক বেণু অনাহত ছন্দে গায় মহামহিমৰ গান। মোহ তন্দ্ৰালস তেজি উঠা ভক্তবৃন্দ সুন্দৰৰ কথা ৰূপধান। উত্তৰ আছে ইয়াত উক্ত কবিতা ফাঁকি বহাগী কবি ৰঘুনাথ চৌধুৰী দেৱে ৰচিত কবিতা প্ৰস্তুতিৰ পৰা লোৱা হৈছে বা অন্তৰ্গত। উক্ত কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে পুৱা হেঙুলি সূৰ্যৰ অভাই বিনন্দীয়া প্ৰকৃতিৰ অপৰূপ ৰূপ লাৱণ্য জগাই তুলি কিদৰে সমগ্ৰ বিশ্বকে পুলকিত কৰি তোলে তাকে বুজাবলৈ প্ৰয়াস কৰি মানুহক সুন্দৰৰ সন্ধান কৰিবলৈ আহ্বান জনাইছে। পুৱা আকাশত হেঙুলি আভাৰে সূৰ্য দেৱতাই ভুমুকি মৰাৰ লগে লগে গোটেই প্ৰকৃতি জগতত সৃষ্টি হোৱা অপৰূপ সৌন্দৰ্যত গছ লতা চৰাই চিৰিকটিৰ উপৰি জল থকা আকাশত সুন্দৰতাৰ আলোড়ন তুলিছে। তাৰপিছত ইয়াত ছাত্ৰ ছাত্ৰীসকল খুবেই ইম্পৰ্টেণ্ট এটা কুৱেশ্যন। ইয়াত কিছুমান শব্দ দিয়া আছে কবিতাৰ পৰা, ইয়াৰ অৰ্থ লিখিবলৈ কৈছে। ইয়াত 1 নহ'লে 2 মাৰ্কছৰ আহে এইবিলাক। ইয়াত প্ৰথমে দিয়া আছে কিশলয় মানে গছৰ কুঁহিপাত বা গজালি। কিশলয় মানে গছৰ কুঁহিপাত বা গজালি। চিত্তহৰি মানে মন হৰণ কৰিব পৰা। অন্তৰীক্ষ মানে ভিতৰ বা গৰ্ভ। অন্দ্ৰলস মানে টোপনি যোৱা অৱস্থা বা শ্ৰান্ত বা ক্লান্ত। কুসুম মানে ফুল। কুকুম মানে প্ৰসাধন বা সামগ্ৰীৰ বিশেষ। বসুধা মানে পৃথিৱী। উষা মানে সূৰ্য। তান মানে ৰাগ। কিচাক মানে এবিধ বাঁহ। ঋত্বিক মানে পুৰোহিত। চামাৰ মানে চোৰ।
তাৰপিছত আছে বন বিহংগ মানে বনৰ চৰাই। তাৰপিছত ক্লেট মানে বোকা। পৰিমল মানে সুগন্ধ। পুঞ্জীভূত মানে সঞ্জিত। তাৰপিছত ইয়াত 2 নম্বৰ দিছে বাক্য ৰচনা কৰা। এইটোৱে বহুত ইম্পৰ্টেণ্ট হয়, ভেৰি ইম্পৰ্টেণ্ট। উত্তৰটো হ'ল দশদিশ। পুৱাৰ ৰঙালী সূৰ্যে দশদিশ উজ্জ্বলাই তুলিছে। উপেক্ষিত। পৰিয়ালৰ কাৰণে নিজৰ সুখ সুবিধা ত্যাগ কৰি তেওঁ আজি পৰিয়ালৰ দ্বাৰাই উপেক্ষিত হ'ল। জৰাজীৰ্ণ। মানুহজনৰ জৰাজীৰ্ণ পোচাকেই তেওঁৰ আৰ্থিক অৱস্থাৰ পৰিচয় দিয়ে। তাৰপিছত অমৃত। ল'ৰাজনৰ অমৃত সদৃশ মিঠা মাতষাৰে সকলোকে বিমোহিত কৰে। মোহ। ঠাইখনৰ প্ৰাকৃতিক সৌন্দৰ্য মোহত পৰ্যটকসকলক সদায় আহিবলৈ বিচাৰে। 3 নম্বৰ দি আছে সমাৰ্থক শব্দ লিখা। তৰু, যুক্তি, সুমধুৰ, অভিযান আৰু ধ্যানী। উত্তৰ তৰু মানে গছ, মুক্তি মানে মুকতি, সুমধুৰ মানে শুৱলা, অভিযান মানে কোনো এটা উদ্দেশ্যৰ বাবে কৰা যাত্ৰা, আৰু ধ্যানী মানে মনোযোগী। ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো ভাল লাগে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই যাবা। ইয়াতে মই কেইটামান অতিৰিক্ত কুৱেশ্যন লৈ আহিছোঁ, এইকেইটা ভালকৈ চাবা, খুবেই ইম্পৰ্টেণ্ট হয়। প্ৰশ্ন হ'ল 1 নম্বৰত প্ৰশস্তি কবিতাৰ ৰচক কোন? প্ৰশস্তি কবিতাৰ ৰচক ৰঘুনাথ চৌধুৰী, জানো আমি আগতে পঢ়িছোঁ। 2 নম্বৰ ৰঘুনাথ চৌধুৰী কি নামেৰে জনা যায়? সেইটোও আমি জানো, ৰঘুনাথ চৌধুৰীক আমি বিহগী কবি বুলি জানো। 3 নম্বৰ ৰঘুনাথ চৌধুৰীৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল? ৰঘুনাথ চৌধুৰীৰ জন্ম 1879 চনত নলবাৰীত হৈছিল। জিলাৰ মোকালমোৱাৰ ওচৰৰ লাউপাৰা গাঁৱত হৈছিল। অৱশ্যে সেই লাউপাৰা গাঁও। তাৰপিছত 4 নম্বৰটো হ'ল তেওঁৰ পিতৃ মাতৃৰ নাম কি আছিল? উত্তৰ তেওঁৰ পিতৃ মাতৃৰ নাম আছিল ভোলানাথ চৌধুৰী আৰু মাতৃ দয়ালতা চৌধুৰী। 5 নম্বৰটো কুৱেশ্যন হ'ল ৰঘুনাথ চৌধুৰীৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? ৰঘুনাথ চৌধুৰীৰ প্ৰথম কবিতা পুথিখনৰ নাম হ'ল সাদৰী। ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি 3খনৰ নাম লিখা। ইয়াতে ৰঘুনাথ চৌধুৰীৰ 3খন কবিতা পুথিৰ নাম লিখিবলৈ কৈছে, কেতেকী, কাৰবালা আৰু দহি কতৰা। তাৰপিছত 7 নম্বৰটো ৰঘুনাথ চৌধুৰী অসমীয়া সাহিত্যৰ কোন যুগৰ কবি? উত্তৰ ৰঘুনাথ চৌধুৰী অসমীয়া সাহিত্যৰ ৰোমান্টিক যুগৰ এগৰাকী বিশিষ্ট কবি। খ নম্বৰ হ'ল ৰঘুনাথ চৌধুৰীক বিহগী কবি কিয় বোলা হয়? উত্তৰ বিহগী মানে চৰাই। ৰঘুনাথ চৌধুৰীয়ে সাধাৰণতে চৰাইৰ সম্বন্ধে অধিক কবিতা ৰচনা কৰাৰ কাৰণে তেওঁক বিহগী কবি বুলি কোৱা হয়। এইটো খুবেই ইম্পৰ্টেণ্ট, 1 মাৰ্কত আহিব পাৰে, তোমালোকে ভালকৈ পঢ়িবা। ক নম্বৰ ৰঘুনাথ চৌধুৰীৰ সম্পাদিত শিশু আলোচনীখনৰ নাম কি? মইনা। 9 নম্বৰ ৰঘুনাথ চৌধুৰীৰ প্ৰথম প্ৰকাশিত কবিতা পুথিখনৰ নাম কি? সাদৰী। 6 নম্বৰ ৰঘুনাথ চৌধুৰীৰ মৃত্যুৰ পিছত তেওঁৰ প্ৰকাশিত গ্ৰন্থখনৰ নাম কি? মাইনা, বৰাগী কবিতা আৰু পচতীয়া গল্পৰ গ্ৰন্থ। তাৰপিছত 6 নম্বৰটো হ'ল ৰঘুনাথ চৌধুৰীৰ কোন কাকতৰ আলোচনীত কবিতা প্ৰকাশ কৰিছিল? উত্তৰ হ'ল জোনাকী আলোচনী আৰু বাঁহী আলোচনীত কবিতা পুথি প্ৰকাশ কৰিছিল। বৰ্গীয় নম্বৰ ৰঘুনাথ চৌধুৰীয়ে অসম সাহিত্য সভাৰ কোন চনত ক'ত অনুষ্ঠিত হোৱা সভাপতি কৰিছিল? 1935 চনত তেজপুৰত অনুষ্ঠিত হোৱাত তেওঁ সভাপতি আছিল।